এইটো হৈছে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ বিপণী। ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, অন্তৰংগ আলাপ বা বিভিন্ন ধৰণৰ দৃশ্য তথ্য আৰু জনসংযোগ বিভাগৰ লগত জড়িত এইসমূহ ইয়াত প্ৰদৰ্শন কৰা হ'ব বা তেওঁলোকৰ বিপণীসমূহ ইয়াত আছে। এইখিনি মই ছাপৰ্টত কৈছোঁ। এতিয়া মই ভাবোঁ আপুনি দেখি ইয়াতে অনুষ্ঠান চলি আছে, অনুষ্ঠানৰ কিছু দৃশ্য আপোনাৰ গতিকে গদ্য যদি আপুনি লিখিব তাত আপুনি কি অকল লিংগুইষ্টিক পাৰফৰ্মেঞ্চটোৰ কথা থাকে নে কণ্টেণ্ট থাকে নে নিজস্ব অনুভূতি দিয়াৰ চেষ্টা থাকে, সেই বিষয়ে অলপ কওকচোন। মানে লিখতে বহুতে কয় যে স্বতঃস্ফূৰ্তভাৱে লিখিব লাগে, কিন্তু হয় জানো মানে স্বতঃস্ফূৰ্ত লিখা হয় জানো? মানে যদি হয় তে গল্প আৰম্ভণি নাথাকিব, শেষ নাথাকিব, ছাছপেঞ্চ নাথাকিব, ক্লাইমেক্স নাথাকিব, ক'ৰবাততো এটা মেনুফেকচাৰিং যিটো মই ভাবোঁ তেখেতে কি কৈছে, মেনুফেকচাৰিং ইউ হেভ টু ক্ৰিয়েট, ইউ হেভ টু মেনুফেকচাৰ। যদি স্বতঃস্ফূৰ্ত হয় এটা পাগল ভাল কবিতা হয়, পাগলে যিবোৰ কথা স্বতঃস্ফূৰ্ত কৰে সেইটো কবি নহয়। বা গতিকে ক'ৰবাত সেই যিটো নিয়ন্ত্ৰণ বা সেইটো স্কিল সেইটোৱে আপোনাক কিমানখিনি প্ৰভাৱিত কৰে? ধন্যবাদ। মই মূলতঃ সাহিত্যৰ বিভিন্ন দিশৰ সমালোচনা বা আলোচনাৰ লগতে জড়িত যদিও এই মুহূৰ্তত এতিয়ালৈকে মই গৱেষণা কৰিছিলোঁ এটা আত্মনিয়ন্ত্ৰণ আত্মপ্ৰতিষ্ঠা সংগ্ৰামৰ এটা বাগধাৰাৰ দিশত। যি কি নহওক, আপুনি যিটো কথা মোক সুধিছে, মই প্ৰথমতে ক'ব বিচাৰোঁ, মই ভাবোঁ যে অনুভৱ আৰু গৱেষণা, মোৰ দৃষ্টিৰে অনুভৱ আৰু গৱেষণা যদি শক্তিশালী হয় তেতিয়াহ'লে সাহিত্যৰ যিখিনি কবিতা, উপন্যাস, গল্প এই সকলোখিনিয়ে এটা সুন্দৰ বাটেৰে, সুন্দৰ পথেৰে যাবলৈকে দীৰ্ঘদিনৰ কাৰণে গৈ থাকিবলৈকে সক্ষম হয়। এটা হঠাৎ লিখি দিয়া পটককৈ আপুনি ক'লে যে ধৰক এনেই কিবা এটা লিখি দিলে ই আৰু এটা পূৰ্ণাংগ ৰূপ পাবও পাৰে, নাপাবও পাৰে। তো সেনেকুৱা হ'লে দীৰ্ঘস্থায়ী নহ'বও পাৰে। আপোনাৰ খুব কম সময়ত এটা মানুহৰ মনত জাগৰণ এটা আনিলে আৰু হঠাৎ পানী ঢৌৰ দৰে একো নাইকিয়া হৈ যাব পাৰে। যদি সেই ধুনীয়া অনুভৱটোৰ লগত এটা গৱেষণাৰ মন জড়িত হৈ থাকে, গৱেষণাধৰ্মী মন এটা জড়িত হৈ থাকে, সকলো কথা বতৰাবিলাক আমি গৱেষণাৰ দৃষ্টিৰে যদি আমি তুলি আনিব পাৰোঁ। কবিতা এটা লিখিবলৈ তেওঁ আমাক আগতে কৈছে, তেওঁ নিৰ্মাণ কৰে, আমাৰ উপৰোক্ত গোটেইকেইজনে তেওঁলোকে কৈছে যে তেওঁলোকে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে বিভিন্ন দৃষ্টিভংগীৰে চাই লয়। গতিকে মই সেইকাৰণে প্ৰথমতেই ভাবোঁ যে অনুভৱ যিমান সুন্দৰ, আমি সেই বস্তুটো গৱেষণা সিমান বেছি আমি কৰিব লাগিব, তেতিয়াহে খুব এটা ভাল আমি আয়তন এটা পাব পাৰোঁ।